আমাৰ এই অঞ্চলটো হ'ল একেবাৰে বান অধুষিত অঞ্চল, যেনে দিছয়, উত্তৰ-মহুৰা, গুলুং, দুখুটি। এইটো এতিয়া বানপানীৰ সমাগত সময়। এতিয়া আমাৰ ইয়াত আচলতে কি হয়, যেতিয়া বানপানী আহে তেতিয়া আমাৰ মূল মানে যাতায়াতৰ ব্যৱস্থা হিচাপে নাওখনকে ব্যৱহাৰ কৰিব লগা হয়। আৰু ইয়াত মেক্সিমাম আমাৰ 7 নাও ব্যৱহাৰ কৰা হয়। এতিয়া বৰ্তমান যোনে বলে পাৰিছে মানে নিজস্বভাৱে নাওবিলাক বৰ্তমান বনাই আছে। আৰু আজি যি বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি যিহেতু প্ৰতিখন পঞ্চায়তত এখন সভা অনুষ্ঠিত কৰা হৈছে, এই সভাবিলাকত আজি কিছুমান সিদ্ধান্ত লোৱা হৈছে যে গাঁও পঞ্চায়তৰ তৰফৰ পৰাও নাও মানে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এয়াই মানে আৰু আপোনালোকে জানে আজি যোৱা বছৰ তাৰ আগবছৰ বংকুৱালৰ মাথাইটো ছিগি গৈছিলে। তেতিয়াতো মানুহৰ এটা যিটো পৰিৱেশ পৰিস্থিতিয়ে দেখা দিছিলে, সেইখিনি যাতে পুনৰবাৰ নহওক তালৈ লক্ষ্য কৰি পেলাই বৰ্তমান মানুহবিলাকে নিজৰ যি মানে সামৰ্থ্য আছে সেই অনুযায়ী প্ৰত্যেকে নিজৰ নাও প্ৰস্তুত কৰি ৰাখিছে। আৰু চৰকাৰীভাৱেও মানে পঞ্চায়তৰ ফালৰ পৰা এইখিনি ব্যৱস্থা কৰা এটা সিদ্ধান্ত লৈছে। আৰু কথা হ'ল কি, এতিয়াতো আমি গম পোৱা মতে প্ৰায় কেইখন পঞ্চায়তে প্ৰায় 20খন-30খনকৈ নাও মানে বনোৱা এটা পৰিকল্পনা কৰিছে। আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত নিশ্চয় আলোচনা কৰা হ'ব, কেনে ধৰণে আগবঢ়াই নিয়া হয়, মানুহখিনি যাতে বিপদত নপৰে এই বানপানীৰ সময়ত। আৰু যেতিয়া বংকুৱালৰ মাথাইটো ছিগিছিল আৰু সেই সময়ত যিখিনি মানুহৰ এটা দুখ-দুৰ্গতিয়ে দেখা দিছিলে যাতে পুনৰাবৃত্তি নহয়, আমি সেইটো মানে লক্ষ্য ৰাখি এই কামখিনি আগবঢ়োৱা হৈছে। আৰু বৰ্তমান মাথাইটো বাৰু মানে য'ত ছিগিছিল তাত মানে বনাই কৰি দিলে, কিন্তু ৰাইজৰ এটা বিপুল দাবী আছে। ৰাইজে আশা কৰিছে আগন্তুক দিনত যাতে অসম চৰকাৰে জলসম্পদ বিভাগে যাতে এই মাথাইটো মানে পুনৰ এবাৰ ভালকে যাতে মানে নিৰ্মাণ কৰি দিয়ে। কাৰণ এই মাথাইটো বহু বছৰ আগৰ মাথাই পুৰণি হৈছেগৈ, জৰাজীৰ্ণ অৱস্থা হৈছে, যাতে সেইকাৰণেই ৰাইজে এটা বিপুল দাবী কৰি আছে যে মাথাইটো পুনৰবাৰ নিৰ্মাণ কৰি দিব লাগে। আৰু ৰাস্তা পদূলিখিনিতো আৰু জানেই, দ অঞ্চলত গ'লে ৰাস্তা পদূলি খণ্ড বিখণ্ড হৈ যায় যেতিয়া বানপানী এটা আহে। এই যিখিনি মানে ছিগা ভগা আছে এইখিনিও যাতে মেৰামতি হ'ব লাগে। ৰাইজে মানে সকলো এইখিনিকে তাৰমানে আশা কৰিছে মানে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।